আজি আমি লাচিত থানা থলগিৰি কামৰূপ জিলা সমিতিৰ পৰা এখন হাজো থানাত এজাহাৰ দিয়া হ'ল। এজাহাৰখনৰ উদ্দেশ্য হ'ল যে আমাৰ জুবিনক, আমাৰ বুলি কৈছো দেই, আমাৰ জুবিনক কৌশলীভাৱে ছিংগাপুৰত মাতি লৈ যায় আমাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই যি কৌশলগতভাৱে তেওঁক হত্যা কৰিলে, তাৰ বাবে আমি অসমবাসী ৰাইজ তথা দল সংগঠন গোটেই অসমৰ এনেকুৱা এজন ব্যক্তি নাই যে মানে জুবিন গাৰ্গৰ এই ঘটনাটোত কোনোবা নেকি জাঙুৰ খাই উঠা নাই। গতিকে সেই ক্ষেত্ৰত চৰকাৰে যিমান খৰখেতীয়া কৰিব লাগিছিল তেনেকুৱা ঠিক খৰখেতীয়া কৰাৰ আমি দেখা নাই এতিয়ালৈকে। গতিকে সেয়েহে আমি লাচিত থানা থলগিৰি কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা আজি এটা গোচৰ ৰুজু কৰিলো ইয়াত হাজো থানাত, যাতে অনতি পলমে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কৰবাত যদি তেওঁলোকে গাঁতাৰটো যদি লুকাই আছে তাৰ পৰা তেওঁলোকক টানি আনি গুৱাহাটীলৈ তেওঁলোকক উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী জনালো। অন্যথা কিন্তু আপোনালোকে দেখিছে অসমৰ পৰিৱেশ কি হৈ আছে। বিশ্বত এনেকুৱা অভিলেখ নাই, বৰ বেছি দুটামান আছে জুবিন গাৰ্গে যিটো অভিলেখ সৃষ্টি কৰিলে তেওঁৰ অনুৰাগীৰ ক্ষেত্ৰত। গতিকে কি পৰিস্থিতি হ'ব তেওঁলোকে যদি শাস্তি নাপায়। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীকো আমি আহ্বান জনাম যে এই দুটা কালপিতক ওলাই দৃষ্টান্তমূলক শাস্তি দিয়ক। অন্যথা কিন্তু 26ৰ নিৰ্বাচনত অকণমান দিগদাৰ হ'ব এইবাৰ যদি এই দুজনে শাস্তি নাপায়। ধন্যবাদ। জয় অসম। আজি আমাৰ লাচিত থানা থলগিৰিৰ পৰা নিয়াৰামুখী জুবিন গাৰ্গৰ যিটো হত্যা সেই সম্পৰ্কত হাজো থানাত এখন এফআইআৰ দিয়া হ'ল আৰু আমি ইয়াৰ উচিত তদন্ত বিচাৰিছো। ধন্যবাদ। আজি আমি উপস্থিত হলো, আমি লাচিত থানা থলগিৰিৰ ফালৰ পৰা হাজো আৰক্ষী চকীত আমি উপস্থিত হলো। আমাৰ অসমৰ হিয়াৰ আমঠু যি জুবিন গাৰ্গ আছে, জুবিন গাৰ্গক যি অসমৰ পৰা লৈ যায় ছিংগাপুৰত হত্যা কৰিলে, এই যি বেপাৰী হওক বা আপোনাৰ জুবিন গাৰ্গৰ মেনেজাৰে হওক কৌশলিকভাৱে যি হত্যা কৰিলে, তাৰ কাৰণে আমি আজি উপস্থিত হলো যে চৰকাৰে উচিত তদন্ত কৰি তেওঁলোকক ন্যায় দিয়ে আৰু তেওঁলোকৰ কঠোৰ ব্যৱস্থা লয় যে যদি তেওঁলোক সঁচাকৈ দোষী হয় তেওঁলোকৰ বিহিত ব্যৱস্থা ল'ব লাগে আৰু যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। Stay informed, stay ahead. News NE 365.